আজি মই আপোনালোকক 32 সাইজৰ পিঠি উঠা ব্লাউজ কাটিং এটা কৰি দেখাম। ব্লাউজ কাটিংটো মই এই আৰ্ট পেপাৰখনত কৰি দেখাম আৰু চাওক পেপাৰখন মই এজাপ কৰি লৈছোঁ। কিন্তু আপোনালোকে যেতিয়া কাপোৰত ব্লাউজ কাটিং কৰিব তেতিয়া কিন্তু সদায় কাপোৰখন দুজাপ কৰি ল'ব। এতিয়া চাওক প্ৰথমে মই ব্লাউজৰ দিশটো লৈ ল'ম। ব্লাউজটো চিলোৱাৰ শেষত যিমানটো জোখত দীঘল ৰাখিব বিচাৰে তাতকৈ কিন্তু সদায় আপোনালোকে 1.5 ইঞ্চি বা 2 ইঞ্চি বঢ়াই ৰাখিব। যিসকলে একেবাৰে নতুনকৈ চিলাবলৈ শিকিছে আপোনালোকে পাৰিলে 2 ইঞ্চি বঢ়াই ৰাখিব, তেতিয়া চিলাবলৈ সুবিধা হ'ব। এতিয়া চাওক ব্লাউজৰ দিশটো ৰাখিব লাগিব মই 13.5 ইঞ্চি। দেখিছেনে 13.5 ইঞ্চি জোখত ব্লাউজৰ দিশটো ৰাখিব লাগিব, কিন্তু চিলাবৰ কাৰণে মই অকণমান বঢ়াই ৰাখিছোঁ, সেইকাৰণে ইয়াতে চাওক মই 15 ইঞ্চি লৈছোঁ। এতিয়া চাওক 15 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ 15 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'ম। আপোনালোকক ব্লাউজ কাটিং কৰোঁতে এনেধৰণে আঁচডাল টানি ল'ব, তেতিয়া ব্লাউজ কাটিংটো কৰিবলৈ ভাল পাব। ব্লাউজৰ দিশটো লৈ ল'লোঁ। এতিয়া কান্ধৰ জোখটো ল'ব লাগিব। কান্ধৰ জোখটো ল'বৰ কাৰণে চাওক কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা দেখিছেনে, ইয়াৰ পৰা মই 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে কান্ধটো ৰাখিছোঁ 6.5 ইঞ্চি। কান্ধৰ জোখটো লৈ ল'লোঁ। এতিয়া আৰ্মহোলৰ জোখটো ল'ব লাগিব। আৰ্মহোলৰ কাৰণে চাওক কান্ধৰ কাৰণে যে 6.5 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পোনতে 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে আৰ্মহোল ৰাখিছোঁ 5.5 ইঞ্চি আৰু পথালিকৈ এই বিন্দুটো 6.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো লগ লগাই আঁচডাল টানি ল'লোঁ। আৰ্মহোলৰ জোখটো লৈ ল'লোঁ। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। ব্লাউজ কাটিংটো 32 সাইজৰ কৰিছোঁ, সেইকাৰণে এতিয়া চাওক বুকুৰ জোখটো উলিয়াবৰ কাৰণে 32ক আমি 4 ভাগ কৰিব লাগিব। প্ৰথমে চাওক 32ক দুভাগ কৰিছোঁ। দেখিছেনে ফিটাডাল মই 32ত এনেদৰে সমানকৈ মিলাই ল'লোঁ আৰু 32ক দুভাগ কৰি পাইছোঁ, ইয়াতে আমি 16। এতিয়া আকৌ 16ক দুভাগ কৰিব লাগিব। চাওক 16ক দুভাগ কৰি ইয়াতে পাইছোঁ আমি 8। এতিয়া বুকুৰ জোখটো আমি 8 ইঞ্চি ল'ব লাগিব। এতিয়া চাওক বুকুৰ জোখটো ল'বৰ কাৰণে কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা দেখিছেনে 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 5.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক এই বিন্দুটোৰ সৈতে আৰ্মহোলৰ বিন্দুটো মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া কঁকালৰ জোখটো লৈ ল'ম। কঁকালৰ কাৰণেও চাওক 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু ব্লাউজটো যেতিয়া আমি গাৰ জোখৰ চিলনিটো চিলাম, সেই চিলনিটো এই আঁচডালতে বহিব, মানে এইডাল হৈছে চিলাই মাৰ্জিনৰ আঁচডাল। এতিয়া চাওক ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'ব পাৰে, সেইকাৰণে ছাইডৰ ফালে সদায় অকণমান কাপোৰ বঢ়াই ৰাখিব লাগে। এতিয়া চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 2 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 5.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ, মানে মই ছাইডৰ ফালে 2 ইঞ্চি বঢ়াই ৰাখিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা আৰ্মহোলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক কঁকালৰ কাৰণেও চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 2 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই আকৌ আঁচডাল টানি ল'লোঁ। এতিয়া চাওক আৰ্মহোলৰ এই ৰাউণ্ড শ্বেপটো দিব লাগিব। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে এই কোণটোৰ পৰা 1.3 এটা বিন্দু দিছোঁ আৰু চাওক আৰ্মহোলৰ এই আঁচডালৰ পোনত দেখিছেনে কান্ধৰ পৰা ফিটাডাল এনেকৈ ল'ব আৰু একেবাৰে সোঁ মাজত এটা বিন্দু দিব। দেখিছেনে একেবাৰে সোঁ মাজত এটা বিন্দু দি ল'লোঁ আৰু এই বিন্দু দুটা লগ লগাই এতিয়া আৰ্মহোলৰ শ্বেপটো দি ল'ম। নতুনকৈ ব্লাউজ চিলাবলৈ শিকাসকলে বহুতেই আৰ্মহোলৰ শ্বেপটো দিবলৈ অসুবিধা পায়। যদি আপোনালোকে তেনেধৰণৰ অসুবিধা পায় তেনেহ'লে চাওক এনেকৈ এখন প্লেট লৈ ল'ব আৰু প্লেটখনৰ সহায়ত ধুনীয়াকৈ আৰ্মহোলৰ শ্বেপটো দিব পাৰিব। দেখিছেনে প্লেটখনৰ সহায়ত মই আৰ্মহোলৰ শ্বেপটো দি ল'লোঁ। এতিয়া গলৰ জোখটো লৈ ল'ম। গলৰ কাৰণে চাওক কাগজখনৰ বন্ধ ছাইডটোৰ পৰা 2.7ত এটা বিন্দু দিছোঁ, মানে গলৰ জোখটো ৰাখিছোঁ 2.7 আৰু চাওক যদি আপোনালোকে ব্লাউজটোত কলাৰ লগাব বিচাৰে তেনেহ'লে 0.5 ইঞ্চি কাটিব আৰু যদি অকণমান বেছিকৈ কটা বিচাৰে তেনেহ'লে 2 ইঞ্চি, 2.5 ইঞ্চি বা 3 ইঞ্চি কাটিব পাৰিব। ইয়াতে চাওক মই 2.5 ইঞ্চি জোখত পিঠিটো কটা দিছোঁ আৰু বহলটো ৰাখিছোঁ 2.7। এতিয়া চাওক বিন্দু দুটা লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। এতিয়া পিঠিৰ ৰাউণ্ড শ্বেপটো দিব লাগিব। পিঠিৰ ৰাউণ্ড শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু চাওক এই প্লেটখনৰ সহায়ত মই ৰাউণ্ড শ্বেপটো দি ল'ম। বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ সৈতে প্লেটখন সমান জোখত এনেদৰে মিলাই লৈ পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ আৰু চাওক কান্ধৰ ফাললৈ অকণমান হেলনীয়া কৰি আঁচডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায়। আৰু চাওক পিঠিৰ মাজৰ অংশটো চিলাবৰ কাৰণে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা ফিটাডাল এনেকৈ ল'ব আৰু একেবাৰে সোঁ মাজত এটা বিন্দু দিব। চাওক একেবাৰে সোঁ মাজত এটা বিন্দু দি লৈছোঁ আৰু এই বিন্দুটোৰ পোনতেই
5.5 ইঞ্চি ওপৰলৈ আকৌ এটা বিন্দু দিছোঁ আৰু এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ ছাইডৰ ফালে আধা ইঞ্চি বহাই লৈছোঁ আৰু এই ছাইডৰ ফালেও আধা ইঞ্চি বহাই লৈছোঁ। এতিয়া চাওক ওপৰৰ বিন্দুটোৰ পৰা আধা ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু এই যে মই 1 ইঞ্চি বহাই লৈছোঁ ইয়াতে এই 1 ইঞ্চিটো পিঠিৰ চিলনিটোত সোমাই যাব। আৰু চাওক পিঠিৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই পিঠিৰ ভাগটো কাটি ল'ম। পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটি ল'ম আৰু চাওক পিঠিৰ ভাগটোতকৈ সন্মুখৰ ভাগটো আধা ইঞ্চি বহাই ৰাখিব লাগে, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। সেইকাৰণে চাওক মই আধা ইঞ্চি বহাই লৈছোঁ। দেখিছেনে? আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক পিঠিৰ ভাগটো এই আঁচডালৰ পোনত এনেদৰে মিলাই ল'লোঁ। দেখিছেনে? পিঠিৰ এই ভাগটো আঁচডালৰ পোনত এনেদৰে মিলাই লৈ পিঠিৰ শ্বেপটো ইয়াতে মই আঁকি লৈছোঁ। আৰু চাওক চিলাই মাৰ্জিনৰ এই আঁচডালৰ পোনত এটা বিন্দু দিছোঁ আৰু কঁকালৰ ফালেও চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পোনতেই এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আৰু চাওক ডিঙিৰ জোখটো ল'বৰ কাৰণে কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু বহলটো ৰাখিছোঁ 2.7। এতিয়া চাওক এই বিন্দুকেইটা লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। বক্স আকাৰত বনাই হোৱাৰ পাছত চাওক ডিঙিৰ ৰাউণ্ড শ্বেপটো এতিয়া দি ল'ম। দেখিছেনে? এনেকৈ ডিঙিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। আপোনালোকে নিজৰ সুবিধা হোৱাকৈ শ্বেপটো মিলাই ল'ব। ডিঙিৰ ৰাউণ্ড শ্বেপটো মিলাই হোৱাৰ পাছত আৰ্মহোলৰ জোখটো এতিয়া লৈ ল'ম। আৰ্মহোল আছিলে 5.5 ইঞ্চি। দেখিছেনে? কান্ধৰ পৰা মই 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটো 6.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। আকৌ চাওক কান্ধৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু পথালিকৈও এই কোণটোৰ পৰা আঁচডাল টানি মিলাই ল'লোঁ। এতিয়া চাওক আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এতিয়া চাওক এই বিন্দুটো সতে মিলাই আৰ্মহোলৰ শ্বেপটো মই দি ল'লোঁ। আৰ্মহোলৰ শ্বেপটো যদি এনেকৈ মিলাবলৈ অসুবিধা পায় তেনেহ'লে আপোনালোকে প্লেটখনৰ সহায়ত আৰ্মহোলৰ শ্বেপটো দি ল'ব। আৰ্মহোলৰ শ্বেপটো দি হোৱাৰ পাছত এতিয়া চাওক বেল্টৰ জোখটো মই লৈ ল'ম। বেল্টৰ কাৰণে চাওক কান্ধৰ পৰা 12 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুটোৰ পোনতে আঁচডাল টানিব লাগিব। যদি আপোনালোকৰ আঁচডাল টানোতে বেকা হয় তেনেহ'লে চাওক এই বিন্দুটো তলৰ ফালৰ পৰা এনেকৈ জুখি ল'ব আৰু চাওক আঁচডালৰ পৰা বিন্দুটো পৰিছে 3.1ত। দেখিছেনে? ছাইডৰ ফালেও মই 3.1ত এটা বিন্দু দি ল'লোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই পোনকৈ আঁচডাল টানি ল'লোঁ। এতিয়া চাওক ব্ৰা কাটৰ জোখটো কেনেকৈ উলিয়াম। ব্ৰা কাটৰ জোখটো উলিয়াবৰ কাৰণে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা এনেকৈ জুখি ল'ব আৰু চাওক ইয়াতে জুখি পাইছোঁ 8। এতিয়া 8ক 4 ভাগ কৰিব লাগিব। প্ৰথমে চাওক 8ক দুভাগ কৰিছোঁ। 8ক দুভাগ কৰি পাইছোঁ 4। আকৌ 4ক দুভাগ কৰি ইয়াতে পাইছোঁ 2। এতিয়া চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু এটা কথা, যদি আপোনালোকে ব্ৰা কাটটো অকণমান সৰুকৈ কাটিব বিচাৰে তেনেহ'লে সৰু কৰিও কাটিব পাৰিব। সৰু কৰি কাটিবৰ কাৰণে চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকক মই ব্ৰা কাটটো কটাৰ আৰু এটা সহজ উপায় দেখুৱাম চাব। চাওক কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা আপোনালোকে যদি ব্ৰা কাটটো জুখিব বিচাৰে তেনেহ'লে 5.5 ইঞ্চি ৰাখিব। যদিহে ব্ৰা কাটটো সৰুকৈ কাটিব বিচাৰে, দেখিছেনে? 2.5 ইঞ্চি দূৰত্বত যে এই বিন্দুটো দিছিলোঁ এই বিন্দুটো এইফালৰ পৰা 5.5 ইঞ্চি দূৰত্বত পৰিছে। আৰু যদি ব্ৰা কাটটো ডাঙৰকৈ কাটিব বিচাৰে তেনেহ'লে চাওক এই বন্ধ ছাইডটোৰ পৰা আপোনালোকে 6 ইঞ্চি দূৰত্বত বিন্দুটো দি ল'ব। দেখিছেনে? 2 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটো 6 ইঞ্চি দূৰত্বত পৰিছে। আৰু চাওক আৰ্মহোলৰ এই ৰাউণ্ড শ্বেপটোৰ পৰা 2.7ত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। প্ৰথমে চাওক এই দুয়োটা বিন্দু মই এনেকৈ লগ লগাই ল'লোঁ। বহুতে ব্ৰা কাটৰ শ্বেপটো দিবলৈ অকণমান অসুবিধা পায়, সেইকাৰণে আপোনালোকক মই অকণমান সহজ পদ্ধতিৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে? প্ৰথমে দুটা বিন্দু মই লগ লগাই ল'লোঁ। আকৌ চাওক মাজৰ বিন্দুটোৰ পৰা শেষৰ বিন্দুটোলৈকে এনেকৈ মই ফুট ফুট কৰি ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ।
চাওক ব্ৰা কাটৰ শ্বেপটো মই দি ল'লোঁ। ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এতিয়া বেল্টৰ শ্বেপটো মই দি ল'ম। বেল্টৰ শ্বেপটো দিবৰ কাৰণে চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা এতিয়া বেল্টৰ শ্বেপটো মিলাই লৈছোঁ। বেল্টৰ শ্বেপটো দি ল'লোঁ। এতিয়া চাওক মাজৰ এই বিন্দুটোৰ পৰা 1/2 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পোনতে পোনকৈ আঁচ এডাল টানি ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু চাওক এই আঁচডালৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ। এতিয়া চাওক ছাইডৰ ফালে যে মই এই বিন্দুটো দিছোঁ, এই বিন্দুটোৰ পৰা সোঁ মাজত দিয়া এই বিন্দুটোৰ সৈতে আঁচডাল টানি মিলাই ল'লোঁ আৰু এইফালেও চাওক বিন্দু দুটা মিলাই ল'লোঁ। আজি মই আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে ব্ৰা কাটটো কাটি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যাতে নতুনকৈ ব্লাউজ কাটিং শিকাসকলে বা শিকিব বিচৰাসকলে ধুনীয়াকৈ ব্লাউজ কাটিংটো কৰিব পাৰে। আৰু সন্মুখৰ ভাগটোৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই সন্মুখৰ ভাগটো কাটি ল'ম। সন্মুখৰ ভাগটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে চাওক কাগজখনত মই ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ। ব্ৰা কাটৰ শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক সন্মুখৰ ছাইডৰ ফালে 0.4ত এটা বিন্দু দিছোঁ, মানে 0.4 বহাই লৈছোঁ আৰু চাওক ব্ৰা কাটৰ শ্বেপটো বিন্দুটোৰ সৈতে মিলাই ল'লোঁ আৰু চাওক এইফাললৈ 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। অকণমান ওপৰ ফাললৈ বিন্দুটো দিব যাতে ব্ৰা কাটৰ শ্বেপটো মিলাব পাৰি আৰু চাওক এই ছাইডৰ ফালে 0.3ত এটা বিন্দু দিছোঁ। যদি ব্ৰা কাটটো অকণমান ডাঙৰকৈ কাটিব বিচাৰে তেনেহ'লে আপোনালোকে 1.3ও ল'ব পাৰে। ইয়াতে চাওক মই 1.3 ল'ম, দেখিছেনে? 1.3ত এটা বিন্দু দিছোঁ আৰু এতিয়া চাওক ব্ৰা কাটৰ শ্বেপটো মই মিলাই লৈছোঁ। ব্ৰা কাটৰ শ্বেপটো দিওঁতে অকণমান সাৱধানে দিব যাতে ব্ৰা কাটৰ শ্বেপটো ভাল হয়। ব্ৰা কাটৰ শ্বেপটো যিমানে ভাল হ'ব সিমানেই ব্লাউজৰ ব্ৰা কাটটো ধুনীয়া হ'ব। দেখিছেনে? শ্বেপটো মই এনেকৈ ফুট কৰি দি ল'লোঁ আৰু তলৰ ফাললৈও চাওক শ্বেপটো এনেকৈ মিলাই ল'লোঁ আৰু এই ছাইডৰ ফালেও দেখিছেনে বিন্দুটোৰ সৈতে শ্বেপটো মিলাই ল'লোঁ আৰু চাওক ওপৰৰ পৰা কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। আকৌ এবাৰ মই শ্বেপটো ধুনীয়াকৈ মিলাই লৈছোঁ। কৈছোঁৱে ব্ৰা কাটৰ শ্বেপটো যিমানে ধুনীয়াকৈ দিয়া হ'ব সিমানে ব্ৰা কাটটো ভাল হ'ব। এতিয়া দেখিছেনে ব্ৰা কাটৰ শ্বেপটো মই ধুনীয়াকৈ মিলাই ল'লোঁ আৰু ব্ৰা কাটটোৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই ব্ৰা কাটটো কাটি ল'ম। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে ব্ৰা কাটটো জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 7। এতিয়া চাওক 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। আৰু চাওক ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ হুকপটিৰ ছাইডৰ ফালে এই আঁচডালৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া মই ব্ৰা কাটটোৰ সহায়ত ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দি ল'ম। চাওক ব্ৰা কাটৰ হুকপটিৰ ছাইডটো দেখিছেনে? হুকপটিৰ ছাইডটোৰ সৈতে ব্ৰা কাটৰ এই কোণটো এনেকৈ মিলাই ল'লোঁ। চাওক দুয়োটা বিন্দুৰ সৈতে ব্ৰা কাটৰ এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ। ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই ছেকেণ্ড পাৰ্টটো কাটি লৈছোঁ আৰু চাওক ব্ৰা কাটটো কিমান ধুনীয়া হৈছে। আপোনালোকেও এবাৰ এনেকৈ ব্লাউজ কাটিংটো কৰি চাব আৰু খুব ধুনীয়াকৈ ব্লাউজটো চিলাব পাৰিব আৰু ব্লাউজটো ধুনীয়া হ'ব। দেখিছেনে ব্ৰা কাটটো কিমান ধুনীয়াকৈ মিলি গৈছে। ব্ৰা কাটটো আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো ডাঙৰকৈ কাটি ল'লোঁ আৰু এতিয়া ব্লাউজটোৰ হাতখন কাটি দেখুৱাম। এতিয়া চাওক ব্লাউজৰ হাতখন কাটিবৰ কাৰণে কাগজখন মই এনেকৈ দুজাপ কৰি লৈছোঁ আৰু এই যে বন্ধ ছাইডটো দেখিছে, বন্ধ ছাইডটো নিজৰ গা ফালে দি লৈছোঁ। প্ৰথমে হাতখনৰ দিশটো লৈ লৈছোঁ। ইয়াতে মই হাতখনৰ দিশটো দিছোঁ 11 ইঞ্চি। দেখিছেনে? 11 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 11 ইঞ্চি ওপৰলৈ এটা বিন্দু দি এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। হাতখন আপোনালোকে যিমানটো জোখত দীঘল দিব বিচাৰে সিমানটো জোখত দীঘল দিব পাৰিব। এতিয়া চাওক এই আঁচডালৰ পৰা 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দি
এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আপোনালোকেও হাতখন এবাৰ এনেকৈ কাটি চাব, খুব সহজভাৱে হাতখন কাটিব পাৰিব। এতিয়া মই পিঠিৰ ভাগটো লৈ লৈছোঁ আৰু আৰ্মহোলটো জুখি লৈছোঁ। আৰ্মহোলটো জুখিবৰ কাৰণে প্ৰথমে চাওক মই কান্ধৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। মানে এই আধা ইঞ্চিটো চিলনিত সোমাই যাব, সেইকাৰণে আধা ইঞ্চিটো জোখা নাই। এতিয়া চাওক এই বিন্দুটোৰ পৰা মই চিলাই মাৰ্জিনৰ আঁচডাললৈকে জুখি লৈছোঁ আৰু ইয়াতে জুখি পাইছোঁ মই 6। আৰু চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা যে এই 2 ইঞ্চিটো বহাই ৰাখিছিলোঁ, এই 2 ইঞ্চিটো আমি ল'ব লাগিব। এতিয়া চাওক কাগজখনৰ বন্ধ ছাইডটোৰ পৰা আৰ্মহোলটো জুখি যে 6 ইঞ্চি পাইছিলোঁ, সেই 6 ইঞ্চিটো ইয়াতে লৈ লৈছোঁ। চাওক 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা যে 2 ইঞ্চিটো জুখি পাইছিলোঁ, সেই 2 ইঞ্চিটো ইয়াতে লৈ লৈছোঁ। চাওক এই বিন্দুটোৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক হাতখনৰ শ্বেপটো দিবৰ কাৰণে কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা 6 ইঞ্চি দূৰত্বত যিটো বিন্দু দিছিলোঁ, সেই বিন্দুটোলৈকে চাওক হাতখনৰ শ্বেপটো মই দি লৈছোঁ। আৰু চাওক হাতখন আপোনালোকে কিমান বহল দিব বা কিমান ঠেক দিব সেইটো নিজৰ হাতখনৰ জোখমতে লৈ ল'ব। ইয়াতে মই হাতখনৰ বহলটো ৰাখিছোঁ 5.5 ইঞ্চি আৰু চাওক ওপৰৰ এই বিন্দুটোৰ পৰা 5.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু ছাইডৰ ফালে মই 1.5 ইঞ্চি বহাই ৰাখিছোঁ। আৰু চাওক ওপৰৰ পৰা আকৌ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। হাতখনৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া সন্মুখৰ ভাগৰ হাতখনৰ শ্বেপটো দিব লাগিব। সন্মুখৰ শ্বেপটো দিবৰ কাৰণে চাওক কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা 6 ইঞ্চি দূৰত্বত যিটো বিন্দু দিছিলোঁ, সেই বিন্দুটোলৈকে হাতখনৰ শ্বেপটো এনেকৈ মিলাই লৈছোঁ। নতুনকৈ ব্লাউজ কাটিং শিকি থকাসকলৰ বহুতেই হাতখন কাটিবলৈ অসুবিধা পাইছে। যদি আপোনালোকে তেনেধৰণৰ অসুবিধা পাইছে, তেনেহ'লে ভিডিঅ'টো ভালদৰে চাব আৰু খুব ধুনীয়াকৈ আপোনালোকেও ব্লাউজটোৰ হাতখন কাটিব পাৰিব। এতিয়া চাওক মই হাতখন কাটি লৈছোঁ। প্ৰথমে হাতখনৰ বেক ছাইডৰ কাৰণে যিটো শ্বেপ দিছিলোঁ, সেই শ্বেপটোৰ পোনতে প্ৰথমে হাতখন কাটি লৈছোঁ আৰু এতিয়া চাওক সন্মুখৰ ভাগৰ কাৰণে যিটো শ্বেপ দিছিলোঁ, এতিয়া সেই শ্বেপটোৰ পোনতে কাটি দিছোঁ। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক মই হাতখন কাটি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু হাতখন কাটি হৈ গ'ল। আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।